নমস্কাৰ এই সিৰিজটোৰ আজি আমাৰ পাৰ্ট 17 প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি গুৰুত্বপূৰ্ণ সিৰিজ কাৰণ কম সময়ত ইম্পৰ্টেণ্ট টপিকসমূহ কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ মুনিন বৰুৱা অসমীয়া চিনেমা জগতৰ এগৰাকী বিখ্যাত পৰিচালক আছিল অসমীয়া চিনেমা জগতৰ বেকবন বুলিও ক'ব পাৰি এইবাৰ প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি গুৰুত্বপূৰ্ণ হয় গতিকে তেওঁ পৰিচালনা কৰা চিনেমাসমূহৰ নাম এবাৰ চকু ফুৰাই যাব লগতে মুনিন বৰুৱা started his career in Assamese cinema as a scriptwriter and assistant director in mid-70s. ঠিক আছে he has written script for 21 films তাৰে ভিতৰত ইম্পৰ্টেণ্ট এইকেইখন বোৱাৰী ঘৰ সংসাৰ সোণ মইনা মন মন্দিৰ শেৱালি দাগ বাৰুদ ৰং মায়া বিধাতা ঠিক আছে এইকেইখন লিখিছিলে আৰু তেওঁ পৰিচালনা কৰা ইম্পৰ্টেণ্ট যিখিনি চিনেমা আছে তাৰে ভিতৰত মই লিষ্টখন দি দিছোঁ হিয়া দিয়া নিয়া দাগ নায়ক প্ৰতিমা দীনবন্ধু ৰং বিধাতা আৰু এই দীনবন্ধুখন ইম্পৰ্টেণ্ট কিয় হয় কাৰণ his another film Dinobandhu received the National Film Award for Best Feature Film in Assamese 2005 গতিকে মনত ৰাখিব ঠিক আছে 2005 দীনবন্ধু National Film Award for Best Feature Film in Assamese আৰু প্ৰতিমা ইয়াৰ জৰিয়তে ডেবিউট কৰিছিলে উইথ নিপন গোস্বামী যে মুনিন বৰুৱা মেড হিজ ডাইৰেকশ্যনেল ডেবিউট জইণ্টলি উইথ নিপন গোস্বামী ইন 1987 মুভি প্ৰতিমা এই বস্তুটো মনত ৰাখিব আৰু 2000 চনত তেওঁৰ এখন হিট মানে ব্লকবাষ্টাৰ হিট হিয়া দিয়া নিয়া যিয়ে অসমীয়া চিনেমা জগতক ৰিভাইভ কৰি তুলিছিলে 90ৰ পাছত 1990ৰ পাছত অলপমান ডিক্লাইন হৈছিলে অসমীয়া চিনেমা জগত হিয়া দিয়া নিয়া আপোনালোকে বহুতে হয়তো চাইছে তাৰ পাছত আকৌ ঠন ধৰি উঠিছিলে আমাৰ অসমীয়া চিনেমা জগতখন গতিকে অসমীয়া চিনেমা জগতত বহুত তেওঁৰ ভূমিকা আছে আমি সেইবোৰ পিছত ডিছকাছ কৰিম যেতিয়া মেইনছ আহিব কিন্তু প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা এই বস্তুখিনি বহুত বেছি গুৰুত্বপূৰ্ণ ঠিক আছে নামখিনি আপোনালোকে এবাৰ চাই যাব দি দিবও পাৰে ওকে তাৰ ৰাভা হাছং অট'নমাছ কাউন্সিল নিশ্চয় আপোনালোকে গম পাইছে যে ৰিচেণ্টলি ইলেকশ্যন হৈ গৈছে তাত বিজেপিয়ে 6খন আসন INCয়ে এখন আৰু নিৰ্দলীয় 29খন আসন পাইছে মানে অভাৰঅল NDA চৰকাৰ গঠন কৰিছে এণ্ড 1995ত ৰাভা হাছং অট'নমাছ কাউন্সিল ৱাজ কনষ্টিটিউটেড বাই গভৰ্ণমেণ্ট অফ আছাম ইন 1995 এইটো মনত ৰাখিব আৰু ৰিচেণ্ট চিফ কোন হয় টংকেশ্বৰ ৰাভা আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলৰ হেড অফিচ ক'ত আছে দুধনৈত এই দুটা পইণ্ট ইম্পৰ্টেণ্ট হয় ৰাভা হাছং অট'নমাছ কাউন্সিল এক্সটেণ্ডিং ফ্ৰম জয়ৰামকুচি ইন লখিপুৰ ৰেভিনিউ চাৰ্কেল অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট টু লখৰা ইন পলাশবাৰী ৰেভিনিউ চাৰ্কেল ইন কামৰূপ ডিষ্ট্ৰিক্ট এণ্ড ফ্ৰম দ্য চাউদাৰ্ণ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ টু আছাম বৰ্ডাৰ উইথ মেঘালয়া অ'কে এবাৰ চাই যাব সুধি দিবও পাৰে যিহেতু ৰিচেণ্টলি ইলেকশ্যন হৈ গৈছে সেইকাৰণে হাইলাইট হৈ আছে এই টপিকসমূহ আৰু নিশ্চয় জানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কলৈ গৈছিলে শ্ৰীলংকাত তেওঁক মিত্ৰ বিভূষণ এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিলে চ' PM মোদী কনফাৰ্ড উইথ শ্ৰীলংকাছ হাইয়েষ্ট অনাৰ ফৰ ফৰেন লিডাৰ্ছ ঠিক আছে দিছ ইজ হাইয়েষ্ট অনাৰ ফৰ ফৰেন লিডাৰ মিত্ৰ বিভূষণ এই টপিকটোৰ ৰিলেটেড মই এটা প্ৰেক্টিছ কুৱেশ্যন দিছোঁ কুৱেশ্যনটো যদি পাৰে ট্ৰাই কৰক আদাৰৱাইজ আমি শেষত যিমানখিনি প্ৰেক্টিছ কুৱেশ্যন দিছোঁ তাৰ ওপৰতো এটা ছেশ্যন ল'মেই আপোনালোকে নিজে এবাৰ এই কুৱেশ্যনটো ট্ৰাই কৰক ঠিক আছে অ'কে চ' এইটো কুৱেশ্যন নম্বৰ 1 আপোনালোকে মাৰ্ক কৰি লওক এইটো 1 অ'কে নেক্সট এইটো চাব যে পাপৰি বৰ্মনলৈ 2024 বৰ্ষৰ মুনিন বৰকটকী বঁটা প্ৰদান কৰিছে আৰু প্ৰথম ক্লাছতে আমি পঢ়ুৱা পোহনীয়া এই বুকখনৰ বিষয়ে উল্লেখ কৰিছিলোঁ পাপৰি বৰ্মনে লিখিছিলে গতিকে এইবোৰ ইম্পৰ্টেণ্ট হয় চাই থৈ দিব ঠিক আছে বৰগীতৰ বিষয়ে আপোনালোকে নিশ্চয় পঢ়িছেই ভালদৰে চাইছেই তথাপিও কেইটামান পইণ্ট আপোনালোকে ইয়াতে হাইলাইট কৰা আছে চাই যাব কিন্তু তাৰ আগতে মই কওঁ যদি আপোনালোকে PDFসমূহ ল'ব বিচাৰে তেনেহ'লে 149 ৰুপিছত ল'ব পাৰিব আৰু যদি ল'ব বিচাৰে আজিয়ে কণ্টেক্ট কৰক এণ্ড ইয়াতে যি লিখা আছে সকলোবোৰ পাই যাব ঠিক আছে অ'কে নৱবৈষ্ণৱ ধৰ্মৰ ওপৰত এটা ছেশ্যন আপলোড কৰা হৈ আছে আপোনালোকে প্লেলিষ্টত গৈ চাবলৈ ট্ৰাই কৰিব বৰগীতসমূহ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে 1500-1600 শতিকাত ৰচনা কৰিছিলে সত্ৰ নামঘৰত প্ৰাৰ্থনা কৰিবৰ কাৰণে এই গীতবোৰ এই ভক্তিমূলক গীতবোৰ ব্যৱহাৰ কৰা হৈছিলে মেইনলি আপোনালোকে নিশ্চয় নৱবৈষ্ণৱ ধৰ্মৰ যিবোৰ বিভিন্ন উপাদান আছিলে তাৰ বিষয়ে পঢ়িছে আৰু এই ছেশ্যনটোতো ধুনীয়াকৈ দিয়া হৈ আছে তাৰে ভিতৰত অন্যতম আছিলে বৰগীত হয়নে আৰু কেইটামান পইণ্ট আপোনালোকে মনত ৰাখিব যে দ্য ফাৰ্ষ্ট বৰগীত ৱাজ কম্প'জ বাই শ্ৰীমন্ত শংকৰদেৱ ডিউৰিং হিজ ফাৰ্ষ্ট পিলগ্ৰিম এট বদ্ৰিকাশ্ৰম ইন 1488 ঠিক আছে আৰু কিমানটা বৰগীত আছে কেইটামান বৰগীতৰ নাম সেই চিৰিজটোত আপোনালোকে আৰু অলপ বিতংকৈ চাব পাৰিব ইয়াত মই জাষ্ট সৰু সুৰা দুই এটা পইণ্ট আপোনালোকক দিবলৈ ট্ৰাই কৰিছোঁ তেনেকৈ আমি অংকীয়া নাটৰ বিষয়ে পঢ়িছিলোঁ যিটো ব্ৰজাৱলী ভাষাত লিখা থাকে হয়নে আৰু অংকীয়া নাটৰ আটাইতকৈ ইম্পৰ্টেণ্ট আমি এটা বস্তু চাইছিলোঁ কি ভটিমা ঠিক আছে
ভটিমা ভটিমাৰ ওপৰত কুৱেশ্যন এটা APSC সুধিছে এবাৰ যে ইচ অংকীয়া নাট বিগিনছ এণ্ড ইণ্ড উইথ এ ভটিমা আৰু অংকীয়া নাটত সূত্ৰধাৰৰ ভূমিকাৰ ওপৰতো কুৱেশ্যন আহিছে কাৰণ সূত্ৰধাৰে এটা ডাঙৰ ভূমিকা পালন কৰে গোটেই নাটকখনত আৰম্ভণিৰ পৰা শেষলৈকে সূত্ৰধাৰ কি হয় অডিয়েন্সৰ লগত বিভিন্ন গীত মাতেৰে বা বিভিন্ন সংলাপেৰে যোগাযোগ স্থাপন কৰি থাকে হয়নে চ' ইন দ্য অংকীয়া নাট দ্য সূত্ৰধাৰ vigorously plays the role of anchor, a coordinating character without making an exit from the scene. Okay, Sutradhar, apart from introducing the play and character, continues in his role throughout the play, introducing each scene and explaining the action. কিছুমান scene যিবোৰ সত্ৰীয়া অংকীয়া নাটত দেখুৱাবলৈ পৰা নাযায় সেই চিনসমূহো সূত্ৰধাৰে কি কৰে বচনৰ জৰিয়তে সংলাপৰ জৰিয়তে মানুহক বুজাই দিয়ে গতিকে সূত্ৰধাৰ ইম্পৰ্টেণ্ট ৰুল হয় এখন অংকীয়া নাটত আৰু সূত্ৰধাৰৰ ওপৰত কুৱেশ্যন সুধিছে এইবাৰো সোধাৰ চান্সেছ আছে এবাৰ ভালদৰে চাই যাব ঠিক আছে তাৰ পাছত ওকে আজি আমি ক্লাছটো ইমানতে এৰিছোঁ আমি নেক্সট ক্লাছত আকৌ লগ পাম কিছুমান ইম্পৰ্টেণ্ট স্কিম এণ্ড নেশ্যনেল এডুকেশ্যন পলিচি 2020 এবাৰ চাবলৈ ট্ৰাই কৰিব ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে the Ministry of Education from the committee under Dr. K. Kasturirangan who is outlined this new policy আৰু 21st century first education policy হয় ঠিক আছে যিখন আপোনাৰ National Policy on Education 1986 আছিল তাক ৰিপ্লেস কৰা হ'ব ওকে এণ্ড ইয়াৰ জৰিয়তে কি কি চেঞ্জেছ কৰা হৈছে যদি আমি যিটো কাৰিকুলামত পঢ়ি আহিছিলোঁ কি আছিলে প্ৰথম ক্লাছ 10 তাৰপিছত 10+2 হয়নে 10+2+3 নাও নিউ এডুকেশ্যন পলিচিৰ জৰিয়তে কি আহিব 5+3+3+4 প্ৰথম যিটো ফাউণ্ডেশ্যনেল ষ্টেজ 5 ইয়াৰ হ'ব তাৰে 3 বছৰ কি হ'ব আপোনাৰ 3 পৰা 6 ইয়াৰ্ছৰ ভিতৰত অংগনাবাদী আৰু প্ৰি স্কুল বা বাল ভাটিকা হ'ব তাৰপিছত আপোনাৰ 2 ইয়াৰ্ছ ক্লাছ 1 and 2 এজ গ্ৰুপ 6 to 8 দেন আপোনাৰ আৰু এটা আপোনাৰ যিটো প্ৰিপেৰেটৰী ষ্টেজ ক্লাছ 3 পৰা ক্লাছ 5 লৈকে এজেছ 8 to 11 ঠিক আছে সেকেন্ড ষ্টেজ তাৰপিছত মিডিল ষ্টেজ কোনটো হ'ব ক্লাছ 6 পৰা ক্লাছ 8 লৈকে 11 পৰা 14 বছৰ বয়সৰ ভিতৰৰ ষ্টুডেণ্টখিনি তাৰপিছত সেকেন্ডাৰী ষ্টেজ কোৱা হ'ব এইটো হ'ব আপোনাৰ 4 ইয়াৰ্ছ ক্লাছ 9 পৰা ক্লাছ 12 লৈকে ঠিক আছে তো নতুন যিটো ৰিষ্ট্ৰাকচাৰিং কৰা হ'ব এইটো হ'ব আপোনাৰ 5+3+3+4 হ'ব দেন আপোনালোকে কিছুমান উপাদান মানে ইয়াৰে মেইন যিবোৰ ধৰক ইনিচিয়েটিভ ঠিক আছে ভেৰিয়াছ ইনিচিয়েটিভ টু ইমপ্লিমেণ্ট নিপ 2020 এইবোৰ চাই থৈ দিব একাডেমিক বেংক অফ ক্ৰেডিট নিপুণ ভাৰত বিদ্যা প্ৰৱেশ আৰু ফাৰ্ষ্ট ইয়াৰ ইঞ্জিনিয়াৰিং প্ৰগ্ৰাম ইন ৰিজনেল লেংগুৱেজেছ দেন আপোনাৰ নেশ্যনেল ডিজিটেল এডুকেশ্যন আৰ্কিটেকচাৰ ইম্পৰ্টেণ্ট পইণ্ট কিছুমান চাব যে নিউ এডুকেশ্যন পলিচি 2020ৰ টাৰ্গেটসমূহ কি হয় 100% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন প্ৰি স্কুল টু ছেকেণ্ডাৰী লেভেল বাই 2030 then 50% gross enrollment ratio in higher education by 2035 eto monot rakhibo attaining foundational learning and numeracy skills through national mission by 2025 target khomo ebar soko furai thobo thik ase then aru important jodi sai yat subject khomo flexibility pabo subject choose korute jeneke agote arts commerce science enekwa rigid branch asile etia student নিজৰ ইচ্ছামতে সাবজেক্টবোৰ ল'ব পাৰিব ঠিক আছে আৰু ভোকেশনাল এডুকেশ্যন ক্লাছ 6 ৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু ইয়াৰ ওপৰত ক্লাसेছ দিয়া হৈ আছে আপোনালোকে যদি পাৰে চাবগৈ ঠিক আছে দেন এই বস্তুটো মনত ৰাখিব যে দ্য পলিচি হেজ এম্ফেচাইজ দ্য মাদাৰ টাং এজ দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আনটিল গ্ৰেড 5 বাট প্ৰিফাৰেবলি টিল গ্ৰেড 8 এণ্ড বিয়ণ্ড এইটো মনত ৰাখিব ঠিক আছে তো এই পইণ্টবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হ'ব ইয়াতে আপোনাৰ সামাৰাইজ কৰি দিয়া হৈ আছে নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ বিষয়ে ওকে আজিৰ ক্লাছটো ইমানেই আছিল আমি নেক্সট ক্লাছত আকৌ লগ পাম কিছুমান ইম্পৰ্টেণ্ট টপিকেৰে আৰু যিবোৰ কমন টপিক হয় এতিয়া নেশ্যনেল এডুকেশ্যন পলিচি এইটো আপোনালোক সকলোৱে জানে বহুত ঠাইতে পঢ়িছে গতিকে ইয়াত মই বেছি সময় ৱেষ্ট কৰা নাই জাষ্ট ইম্পৰ্টেণ্ট পইণ্টসমূহ আপোনালোকক হাইলাইট কৰি দি গৈছোঁ যাতে আপোনালোকে চাই মনত ৰাখিব পাৰে যিহেতু আমাৰ এইটো ৰিভিজন ছিৰিজ থেংক ইউ